मुख्यमंत्री हिमंत बिस्वा शर्मा ने आवास पर एवं शहरी मामलों विभाग के 672 नवनियुक्त नगर निकाय कर्मचारियों को नियुक्ति पत्र सौंपे। उन्होंने कहा कि सरकार निष्पक्ष भर्ती और बेहतर नागरिक सेवाओं के लिए प्रतिबद्ध है। অসমৰ পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকল পৌৰ নিগমটোৰ ওপৰতে দৰমহাৰ বাবে নিৰ্ভৰশীল আছিল। যিসমূহ পৌৰ নিগম নিকায়ত যথেষ্ট ৰাজহ সংগ্ৰহ নহৈছিল তাৰ কৰ্মচাৰীসকলে বেতন পোৱাত সদায় অনিশ্চয়তা থাকিছিল। এক প্ৰকাৰ ক'ব গ'লে বহুতো পৌৰ নিগম নিকায় আছিলে য'ত 4 মাহৰ মূৰত কোনোবাই এমাহৰ দৰমহা পায়, কোনোবাই বছৰ বছৰ জুৰি দৰমহা নাপায়। আজি এটা দীঘলীয়া প্ৰক্ৰিয়াৰ অন্ত পৰিলে। আজি আমি পৌৰ নিগম নিকায় 664 গৰাকী কৰ্মচাৰীক বা বিষয়াক আজি আমি প্ৰাদেশিকৰণ কৰিছোঁ। তাৰ ফলত এতিয়াৰ পৰা তেওঁলোক আন চৰকাৰী কৰ্মচাৰীৰ দৰে সমান সুবিধা লাভ কৰিব। নিয়মীয়া বেতন, নিয়মীয়া পেঞ্চন, নিয়মীয়া চিকিৎসাৰ ভাত্তা, ৰিইম্বাৰ্সমেণ্ট আৰু ছুটি EL, CL, প্ৰেগনেন্সি লিভ, যিমান চাইল্ড কেয়াৰ লিভ, যিমান চৰকাৰী কৰ্মচাৰীয়ে সুবিধা পায় প্ৰতিটো সুবিধা আজিৰ পৰা আমাৰ নিগম নিকায়ৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এটা বহুদিনীয়া প্ৰতীক্ষাৰ অন্ত পৰিলে। মই আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু গোটেই ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বানক মই ধন্যবাদ জনাইছোঁ আৰু কৰ্মচাৰীসকলকো মই আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। হয়, তেওঁলোকৰ মৃতদেহ ঘূৰাই নিবলৈ আমি প্ৰচেষ্টা কৰি আছোঁ। 2জন বৰাক উপত্যকাৰ, টোটেল অসমৰ 3জন। আমি যি ধৰণে পাৰোঁ পৰিয়ালকেইটাক সহায় কৰিম।